যিকোনো সময়তে বিৰোধী দলপতি নিৰ্বাচন হ'ব। আজি কাইলৈ আৰু পৰহি 3টা দিনৰ ভিতৰত বিৰোধী দলপতি নিৰ্বাচন হ'ব। ইতিমধ্যে আপোনালোকৰ অৱগত আৰম্ভ হৈছে বিধানসভাৰ অধিৱেশন। নমস্কাৰ, মই অনুপম চক্ৰৱৰ্তী। আপোনালোকে চাই আছে পিপলছ টিভি, মানুহৰ কথা, মানুহৰ ব্যথা। বিৰোধী দলপতি নিৰ্বাচনক কেন্দ্ৰ কৰি আন এক মিয়া ৰাজনীতি ইতিমধ্যে আৰম্ভ হৈছে। বিধানসভাৰ ভিতৰতো এই মিয়া ৰাজনীতিয়ে সাংঘাতিকভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ মাত্ৰ 19জন বিধায়ক, তাৰ মাজতেই বিৰোধী দলপতি নিৰ্বাচন হোৱাটো নিশ্চিত। কিন্তু কংগ্ৰেছে কাক দিব বিৰোধী দলপতি? জ্যেষ্ঠ ৰাজনীতিবিদ হিচাপে ৱাজেদ আলী চৌধুৰী হৈছে বিৰোধী দলপতিৰ গুৰু দায়িত্ব লোৱাৰ বাবে আটাইতকৈ উল্লেখযোগ্য নাম। কিন্তু এই ক্ষেত্ৰত কংগ্ৰেছ কিছু বিমূৰত পৰিছে। বিমূৰত পৰাৰ কাৰণ হ'ল বিজেপিয়ে বাৰে বাৰে প্ৰচাৰ কৰিছে যে নিৰ্বাচনৰ আগতো কৈছিল, নিৰ্বাচনৰ পিছতো কৈছে যে কংগ্ৰেছত এতিয়া আৰু কোনো হিন্দু মানুহ নাই। হিন্দুৰ ৰাজনীতি কংগ্ৰেছত আৰু নচলে। এইটো দল হৈছে মিয়াৰ দল। আৰু সেই সূত্ৰেই এই 19জন বিধায়কৰ ভিতৰত মাত্ৰ এজনেই প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে। তেওঁ হিন্দু বিধায়ক, তেওঁ হ'ল ডক্টৰ জয়প্ৰকাশ দাস। অনভিজ্ঞ প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা জয়প্ৰকাশ দাসক কংগ্ৰেছে কেনেকৈ বিৰোধী দলপতিৰ দায়িত্ব অৰ্পণ কৰে? ইতিমধ্যে দেৱব্ৰত শইকীয়াই আওপাকে উল্লেখ কৰিছে বিৰোধী দলপতিজন অভিজ্ঞ হ'ব লাগে, বিধানসভাৰ সদন সম্পৰ্কে জ্ঞান থাকিব লাগে, আৰু তেওঁক বিৰোধী দলপতি নিৰ্বাচন কৰিলেহে বিৰোধী দলপতি প্ৰকৃত অৰ্থ প্ৰতিপন্ন হ'ব। কিন্তু বিজেপিয়ে বাৰে বাৰে মিয়াৰ দল কৰাৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মূৰ গৰম হৈছে। আৰু গৌৰৱ গগৈয়ে চেষ্টা কৰিছে যে এয়া মিয়াৰ দল নহয়, এইটো অসমীয়াৰ দল, ইয়াত হিন্দু মানুহৰ স্থান আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে মাত্ৰ 19গৰাকী নিৰ্বাচিত 19গৰাকী বিধায়কৰ মাত্ৰ এজনেই হৈছে হিন্দু, তেওঁ হৈছে ডক্টৰ জয়প্ৰকাশ দাস। কিন্তু তেওঁ প্ৰথমবাৰ নিৰ্বাচিত হৈছে। তেওঁক বিৰোধী দলপতি কেনেকৈ দিয়ে? এই সম্পৰ্কত ইতিমধ্যে ৱাজেদ আলী চৌধুৰীয়ে বক্তব্য প্ৰকাশ কৰিছে। মই শুনুৱাইছোঁ। বিধায়কসকলক ৰাজীৱ ভৱনত মাতি সম্বৰ্ধনা জনাইছিলে সভাপতি মহোদয়। সেইদিনাখনেই আমি অথৰাইজ কৰিছোঁ আমাৰ সভাপতিক যে CLPটো আপুনি হাইকমাণ্ডৰ লগত কথা পাতি গঠন কৰি দিওঁ। তো তেওঁক দায়িত্ব আমি অৰ্পণ কৰিছোঁ। ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়া দিল্লীত আছে। কেৰালাত আজি শপত গ্ৰহণ অনুষ্ঠানত গোটেই আমাৰ লিডাৰসকলে তাত গৈছে। গতিকে আজি হয়তো ইভিনিং তেওঁলোকে বেক কৰি আহিব। কালিৰ ভিতৰত আলোচনাটো হৈ যাব, ফাইনেল কালি হৈ যাব লাগে। হাইকমাণ্ড দিলে মই আগ্ৰহী। তো হাইকমাণ্ডৰ কথা, যিহেতু আমি হাইকমাণ্ডক অথৰাইজ কৰিছোঁ, গতিকে হাইকমাণ্ড যদি ভাবে যে এজন জ্যেষ্ঠ বিধায়কক দিব লাগে, আৰু জ্যেষ্ঠৰ ভিতৰত মই আছোঁ, আৰু জ্যেষ্ঠ কেইবাজনো আছে, কিন্তু হায়েষ্ট বেছিদিনৰ 6বাৰৰ বিধায়ক হিচাপে মই আছোঁ। গতিকে সেই হিচাপে মই মোৰ ইচ্ছা প্ৰকাশ কৰিছোঁ ইতিমধ্যে সভাপতিৰ আগত। গতিকে মই কৈছোঁ পাৰ্টীৰ স্বাৰ্থত যাকে দিয়ে মই মানি ল'ম, কিন্তু ময়ো এক্সপিৰিয়েঞ্চ। আৰু কথা সেইটো নহয়, কথাটো হৈছে আমি কংগ্ৰেছ দল। কংগ্ৰেছ দলৰ সংখ্যাগুৰু বুলি আমাৰ কোনো পাৰ্থক্য নাথাকে। আমি যোগ্যতাৰ ভিত্তিত আমি একচুৱেলি হ'ব লাগে। আমাৰ দুটা কাৰ্যকাল, দেৱব্ৰত শইকীয়া তেখেতে অভিজ্ঞ হিচাপেই তেখেতে দুটা কাৰ্যকাল তেওঁ LOP হিচাপে কাম কৰি গ'ল। গতিকে আমি ভাবোঁ যে যোগ্যতাৰ ভিত্তিত আমাক দায়িত্ব দিব লাগে। না, হাইকমাণ্ডে যদি ভাবে যে পাৰ্টীৰ স্বাৰ্থত জয়প্ৰকাশক দিলে ভাল হ'ব, সেই ক্ষেত্ৰত মোৰ কোনো আপত্তি নাই। আপোনাৰ দৃষ্টিত কি দেখিছে? হাইকমাণ্ড নহয়, আপোনাৰ দৃষ্টিত আপুনি আপোনালোকৰ সংখ্যালঘু বা যোগ্যতাৰ ভিত্তিত পাতিব লাগে বুলি ভাবে নে কংগ্ৰেছৰ এই চেকাটো? ৱাজেদ আলী চৌধুৰীৰ বক্তব্য আপোনালোকে শুনিলে।
এই বক্তব্যটো স্পষ্ট যে বিধানসভাৰ ভিতৰতো মিয়া ৰাজনীতিয়ে সাংঘাতিকভাৱে গ্ৰাস কৰিছে, যাৰ ফলশ্ৰুতিত কেৱল বিজেপিয়ে কংগ্ৰেছক মিয়াৰ দল ক'ব। এই কথাটোৰ বাবেই হয়তো প্ৰয়োজন হ'লে ডক্টৰ জয়প্ৰকাশ দাসক বিৰোধী দলপতি অৰ্পণ কৰা হ'ব। অৱশ্যে জ্যেষ্ঠতাৰ ভিত্তিত ৱাজেদ আলী চৌধুৰীয়ে এই পদ পোৱাৰ সক্ষম, কিন্তু ৱাজেদ আলী চৌধুৰীয়ে কৈছে যে বিষয়টো ইতিমধ্যে কংগ্ৰেছ হাইকমাণ্ডলৈ গৈছে। অৰ্থাৎ বিৰোধী দলপতি কোন হ'ব, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এইটো কংগ্ৰেছ হাইকমাণ্ডক ঠেলি দিছে। আৰু কংগ্ৰেছ হাইকমাণ্ডক হয়তো গৌৰৱ গগৈ এই কথাও বুজাব বিচাৰিছে যে আমি যদি কোনোবা এগৰাকী সংখ্যালঘু বিধায়কক এই দায়িত্ব অৰ্পণ কৰোঁ, তেতিয়াহ'লে বিজেপিয়ে আমাক ক'ব এইটো মিয়াৰ দল, আৰু 29ৰ নিৰ্বাচনত ইয়াক ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। গতিকে অনভিজ্ঞ হ'লেও ডক্টৰ জয়প্ৰকাশ দাস একমাত্ৰ হিন্দু বিধায়ক, তেওঁক অৰ্পণ কৰিব পাৰি নেকি, এই সম্পৰ্কে চৰ্চা চলিছে। এই চৰ্চাৰ মাজত ডক্টৰ জয়প্ৰকাশ দাসকো এই প্ৰশ্ন সোধা হৈছিল যে দায়িত্ব দিয়ে কি কৰিব। কি ক'লে জয়প্ৰকাশ দাসে, শুনোৱাইছোঁ। বিধায়কৰ চাৰ্টিফিকেটত হিন্দু মুছলমান লিখা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জালুকবাৰী বিধায়ক, তেখেত 126টা এটা বিধায়ক, আৰু ময়ো নাওবৈচাৰ বিধায়ক, ময়ো এজন বিধায়ক। ইয়াত আপোনালোকে কেটেগৰাইজ নকৰিব, আমি একত্ৰিত হৈ আছোঁ। ইয়াত ব্যক্তিগত মন্তব্য নাথাকে। আমাৰ দলৰ নেতৃত্বই যি সিদ্ধান্ত লয় সেইটো উচিত সিদ্ধান্ত হ'ব, আৰু সেই উচিত সিদ্ধান্তক সকলোৱে মানি ল'ব। কংগ্ৰেছ দলৰ 19জন বিধায়ক আছোঁ, আমি 19জন বিধায়ক। ইলেকশ্যন কমিশ্যনে কোনো বিধায়কৰ চাৰ্টিফিকেটত হিন্দু মুছলমান লিখা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জালুকবাৰী বিধায়ক, তেখেত 126টা এটা বিধায়ক, আৰু ময়ো নাওবৈচাৰ বিধায়ক, ময়ো এজন বিধায়ক। ইয়াত আপোনালোকে কেটেগৰাইজ নকৰিব, আমি একত্ৰিত হৈ আছোঁ। ইয়াত ব্যক্তিগত মন্তব্য নাথাকে। আমাৰ দলৰ নেতৃত্বই যি সিদ্ধান্ত লয়। জয়প্ৰকাশ দাসৰ বক্তব্য শুনিলে জয়প্ৰকাশ দাসে কৈছে যে হিন্দু মুছলমান কোনো লিখি থোৱা নাই, এনেধৰণৰ কথা আহিব নোৱাৰে, কিন্তু এনেধৰণৰ কথা আহিছে বাবে এই ধৰণৰ চৰ্চা হৈছে। কংগ্ৰেছৰ 19গৰাকী বিধায়কৰ ভিতৰত 18জন সংখ্যালঘু বিধায়ক হোৱাৰ পিছত কিমানখিনি বিপদত পৰিছে কংগ্ৰেছ, সেয়া আপোনালোকে নিজে চিন্তা কৰক। কংগ্ৰেছৰ উপায় নোহোৱা হৈছে। অৱশেষত জয়প্ৰকাশ দাসৰ ওচৰত শৰণাপন্ন হৈ বিৰোধী দলপতি এগৰাকী অভিজ্ঞ মানুহক দিব লাগে, যদিও আজি সদনৰ ভিতৰতো কংগ্ৰেছক লৈ পেলাই মিয়াৰ দল বুলি অভিহিত কৰাৰ ভয়ত বিজেপিৰ ত্ৰাসৰ পৰা মুক্ত হ'বলৈ তেওঁলোকে অনভিজ্ঞ এগৰাকী বিধায়ককে এই দায়িত্ব অৰ্পণ কৰিবলৈ ওলাইছে। কিন্তু তাৰ মাজত বাৰে বাৰে নাম ওলাই আছে, সকলোৱে জানে জ্যেষ্ঠ বিধায়কজনৰ কথা। কিন্তু কোন হ'ব এতিয়া আটাইতকৈ ডাঙৰ কথা, জাকিৰ হুছেইন চিকদাৰে এই ক্ষেত্ৰত মাৰিছে। পাকা বেতবাৰী অঞ্চলৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ অভিজ্ঞতা একেবাৰে নথকা নহয়। তেওঁ এই পদটোৰ বাবে যোগ্য। এতিয়া তেওঁ হ'ব নে আন কোনোবা বিধায়ক হ'ব, ই এক ডাঙৰ প্ৰশ্ন। আৰু এই ডাঙৰ প্ৰশ্নৰ মাজতে জাকিৰ হুছেইন চিকদাৰে এই সম্পৰ্কত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। কংগ্ৰেছ দলত বা কংগ্ৰেছ ঘৰখনত কোন হিন্দু, কোন মুছলমান, কোন খ্ৰীষ্টান, জাতি ধৰ্মৰ কথাবোৰ লৈ কোনো বিষয়ভাৱ দিয়া নহয়। কংগ্ৰেছ দলৰ মজিয়াত এই জাতি ধৰ্মৰ কথাবিলাক লৈ কোনো বিচাৰ বিবেচনা নহয়। গতিকে এইবিলাক বিজেপি নাইবা আন কোনোবা এনেকুৱা কথাবোৰ লৈ আলোচনা কৰি আছে। আমাৰ দলত আমি 19জন বিধায়ক, 19জন বিধায়কৰ ওপৰত আলোচনা হ'ব। 19জন বিধায়কক লৈ আমাৰ হাইকমাণ্ডে ইতিমধ্যে আলোচনা কৰি আছে। গতিকে 19জন বিধায়কৰ মাজৰ পৰা কোনোবাক বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব, নেতা হিচাপে ঘোষণা কৰিব। এয়াই হৈছে আমাৰ কথা। কোন হিন্দু, কোন মুছলমান, কিমান হিন্দু বিধায়ক, কিমান মুছলমান বিধায়ক, এইবোৰ আপুনি জানিবলৈ গ'লে আপুনি UDFত যাব লাগিব, বিজেপি দললৈ যাব লাগিব। তেওঁলোকৰ মাজত এইবোৰ কথা আলোচনা হয়। কংগ্ৰেছৰ মাজত এইবোৰ লৈ আলোচনা নহয়। 19জন অসমীয়া সন্তান এইবাৰ বিধায়ক হৈ বিধানসভালৈ আহিছে কংগ্ৰেছ দলৰ ফালৰ পৰা। এই 19জন বিধায়কক লৈ আলোচনা চলি আছে, পৰ্যালোচনা চলি আছে। খুব কম সময়তে বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হ'ব, ঘোষণা কৰা হ'ব। কোনো কথা নাই।
কোনো কথা নাই কংগ্ৰেছ দলত বা কংগ্ৰেছ ঘৰখনত কোন হিন্দু কোন মুছলমান কোন খ্ৰীষ্টান জাতি ধৰ্মৰ কথাবোৰ লৈ কোনো বিষয়ভাৱ দিয়া নহয় কংগ্ৰেছ দলৰ মজিয়াত জাতি ধৰ্মৰ কথাবিলাক লৈ কোনো বিচাৰ বিবেচনা নহয় গতিকে এয়া হৈছে বিৰোধী দলপতিৰ ৰাজনীতি মিয়া বনাম অসমীয়া বিজেপিৰ হেঁচাত গৌৰৱ গগৈ বিচৰা নাই যে মিয়াৰ দল হিচাপে কওক কংগ্ৰেছ কিন্তু তেওঁৰ হাতত বিকল্প কি বিকল্প মাত্ৰ এটা নাম হৈছে ডক্টৰ জয়প্ৰকাশ দাস হিন্দু বিধায়ক যি প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচন হৈছে তেওঁ কেনেকৈ পাতে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ আটাইতকৈ বেছি অভিজ্ঞ বিধায়ক গতিকে তেওঁকেই প্ৰকৃতাৰ্থত বিৰোধী দলপতি দিব লাগে আৰু তেওঁক দলপতি দিয়াৰ লগে লগে বিজেপিয়ে কংগ্ৰেছ যে এটা মিয়াৰ দল তাক ব্যাপক ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ চেষ্টা কৰিব এই চেষ্টাক কিমানলৈ বাধা দিব পাৰিব কংগ্ৰেছে সেয়া সময়ে ক'ব কিন্তু এই কথা জনাই থওঁ আজিৰ দিনটো অথবা কাইলৈ অথবা পৰহিলৈ এই 3 দিনৰ ভিতৰত বিৰোধী দলপতি নিৰ্বাচন হোৱাটো খাটাং আপুনি বিৰোধী দলপতি কোন হ'ব বুলি আপোনাৰ মনে কয় অনুগ্ৰহ কৰি জনাব ধন্যবাদ